নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে খন্দিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি 14 জানুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো খন্দিয়াৰ প্ৰথমটো খবৰ। ৰেজাউল কৰিম চৰকাৰে পদত্যাগ কৰিছে কংগ্ৰেছৰ পৰা। অৱশেষত ৰেজাউল কৰিম চৰকাৰে কংগ্ৰেছৰ পৰা পদত্যাগ কৰিছে। মাত্ৰ দুদিন হৈছে কংগ্ৰেছত যোগদান কৰাৰ আৰু আজি পদত্যাগ কৰিছে। জাতিতকৈ কংগ্ৰেছ ডাঙৰ নহয় বুলি মন্তব্য ৰেজাউল কৰিম চৰকাৰৰ। এটা বিশেষ ফেচবুক পোষ্ট কৰিছে, আমি কিছু সময়ৰ পাছতে আপোনালোকক দেখুৱাম। তাৰ পূৰ্বে জনাই আছো ব্ৰেকিং নিউজ, জাতিতকৈ কংগ্ৰেছ ডাঙৰ নহয় মন্তব্য ৰেজাউল কৰিম চৰকাৰৰ। কংগ্ৰেছ ত্যাগ কৰিছে ৰেজাউল কৰিম চৰকাৰে। এটা গুৰুত্বপূৰ্ণ খবৰ, যোগদানৰ দুদিন পাছতে কংগ্ৰেছ দল ত্যাগ কৰিছে ৰেজাউল কৰিম চৰকাৰে। জাতিতকৈ কেতিয়াও দল বা ব্যক্তি ডাঙৰ নহয়। কংগ্ৰেছ এৰিয়েই মহাবিস্ফোৰণ ৰেজাউল কৰিম চৰকাৰৰ। জাতিতকৈ কংগ্ৰেছ ডাঙৰ নহয় বুলি কৈছে। আমি ইতিমধ্যে ফেচবুক পোষ্টটো আমি আপোনালোকক দেখুৱাইছো। কি কৈছে ৰেজাউল কৰিম চৰকাৰে? এয়া চাওক, ৰেজাউল কৰিম চৰকাৰে কৈছে জাতিতকৈ কেতিয়াও দল বা ব্যক্তি ডাঙৰ নহয়। সংখ্যালঘু ৰাইজৰ মুখৰ পিনে চাই কোনোদিনেই মেৰুদণ্ড বেকাৰ নকৰাকৈ জাতিটোৰ স্বাৰ্থত জাতিটোৰ মেৰুদণ্ড পোনকৈ থিয় কৰাই ৰখাটো মোৰ ৰাজনৈতিক যাত্ৰাৰ একমাত্ৰ লক্ষ্য আছিল। বিধায়ক বা নেতা হোৱা মোৰ লক্ষ্য নাছিল বুলি মন্তব্য কৰিছে। সেয়েহে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু বিজেপিৰ এজেণ্ট দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ সৈতে মোৰ ৰাজনৈতিক যাত্ৰা কোনোপধ্যেই সম্ভৱ নহল। অসম আৰু অসমীয়াৰ স্বাৰ্থত সকলো জাতি জনগোষ্ঠীৰ সম উন্নয়ন, সম মৰ্যাদা আৰু সম বিকাশ কৰি অসমক আগুৱাই লৈ যোৱাৰ সংকল্পেৰে এটা ধৰ্মনিৰপেক্ষ ৰাজনৈতিক দলত যোগদান কৰিছিলো। কিন্তু যোগদানৰ দিনাই বৰ অসম আৰু সমন্বয়ৰ বাৰ্তা লৈ এটি বক্তৃতা দিওঁতেই বিজেপিৰ জালত ইচ্ছাকৃতভাৱে ভৰি দি জাতিটোক অপমান কৰিলে। দেৱব্ৰত শইকীয়া ডাঙৰীয়া, প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ দৰে কিছু ছদ্মবেশী কংগ্ৰেছ নেতাই দুৰ্ভাগ্যজনকভাৱে ইয়াত দেখিছো যে দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ দৰে একাংশ বিজেপিৰ এজেণ্টে দলটোক ভিতৰৰ পৰা খুলি খুলি খাই ধ্বংস কৰি আছে। তেওঁলোকে যুৱ প্ৰজন্মক আগুৱাই আহিবলৈ নিদিয়ে আৰু অসমত এখন শক্তিশালী বিকল্প ধৰ্ম নিৰপেক্ষ চৰকাৰ গঠন হোৱাৰ পথো ৰুদ্ধ কৰি ৰাখিছে। এই সকলো কথা মোৰ দৃষ্টিগোচৰ হোৱাৰ পাছত মোৰ বিবেকক সৰ্বোচ্চ প্ৰাধান্য দি মই যি ৰাজনৈতিক দলত যোগদান কৰিছিলো সেই দলৰ পৰা ওলাই অহাৰ চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিলো। মোৰ বিবেকে মোক দংশন কৰিলে, কিয়নো বিগত 20টা বছৰ ধৰি মই কোনো ধৰণৰ আপোচ নকৰাকৈ কাৰো আগত নত স্বীকাৰ নকৰি আপোচবিহীনভাৱে জাতীয় সংগ্ৰাম কৰি আহিলো। সেই একেই নীতি আৰু আদৰ্শত অটল থাকি মই এইবোৰ আপোচ নকৰাকৈ মোৰ এই কঠিন চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিলো। মোৰ আত্মসন্মান আৰু মোৰ 20টা বছৰৰ সংগ্ৰামক বিজেপিৰ হৈ কাম কৰা শইকীয়া ডাঙৰীয়াই আগুনি তুলিব, সেয়া মোৰ বাবে সহ্য কৰা নহয়। প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া, আপুনি সংখ্যালঘুৰ জাতীয় সংগঠনৰ সভাপতিক চিনি পোৱা নাই। আপোনাক এইবাৰ সংখ্যালঘু ৰাইজে ভোটেৰে চিনাকি কৰাই দিব। আগন্তুক দিনকেইটাত অসমৰ সংখ্যালঘু ৰাইজ আৰু মই এৰি অহা সংগ্ৰামী পৰিয়ালটোৱেই মোৰ ভৱিষ্যতৰ দায়িত্ব ল'ব বুলি মই দৃঢ়ভাৱে আশা কৰিলো। এই মুহূৰ্তত মই কোনো ধৰণৰ ৰাজনৈতিক চিন্তা চৰ্চা নকৰো। তেওঁলোক সকলোকে এই মুহূৰ্তত ৰাজনৈতিক কথা লৈ যোগাযোগ নকৰিবলৈ আহ্বান জনাইছো বুলি এটা আৱেগ ভৰা পোষ্ট সামাজিক মাধ্যমত দিছে প্ৰাক্তন সভাপতি আমচুৰ প্ৰাক্তন সভাপতি ৰেজাউল কৰিম চৰকাৰে। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ নামনি অসমত প্ৰৱেশ নিষিদ্ধ কংগ্ৰেছৰ। সংখ্যালঘু অঞ্চলত সোমালেই কথা বিষম হ'ব। এটা ব্ৰেকিং নিউজ, নামনি অসমত প্ৰৱেশ নিষিদ্ধ কংগ্ৰেছৰ। গৌৰৱ গগৈ, ৰকিবুল হুছেইন, দেৱব্ৰত শইকীয়া, প্ৰদ্যুৎ বৰদলৈক নিষিদ্ধ ঘোষণা কৰা হৈছে। ৰাজ্যত চলি থকা উচ্ছেদৰ বাবে দায়ী হৈছে কংগ্ৰেছ। এটা গুৰুত্বপূৰ্ণ খবৰ, কংগ্ৰেছৰ ভুলৰ বাবে সংখ্যালঘুক উচ্ছেদ কৰা হৈছে। এটা বিগ ব্ৰেকিং এই মুহূৰ্তত। কংগ্ৰেছে মুছলমান সমাজৰ ওচৰত ক্ষমা খুজিব লাগিব। ক্ষমা নোখোজা পৰ্যন্ত নিষিদ্ধ কংগ্ৰেছ দল। সংখ্যালঘু অঞ্চলত সোমালেই কথা বিষম হ'ব। এই সক্ৰিয় নামনি অসম সংখ্যালঘু পৰিষদৰ গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত যে নামনি অসমত প্ৰৱেশ নিষিদ্ধ কৰা হৈছে কংগ্ৰেছৰ। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী বিগ ব্ৰেকিং, কংগ্ৰেছৰ বহু মানুহে মোৰ হৈ কাম কৰে।
এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। হিমন্ত বিশ্ব শৰ্মাই কৈছে, কোনোবাই যদি মোৰ হৈ কাম কৰে মই বহুত ভাল পাম। গৌৰৱ গগৈৰ সাহসে নহ'ল ৰেজাউল কৰিমক উলিয়াই দিব। পুনৰবাৰ জনাইছো, গৌৰৱ গগৈৰ সাহসে নহ'ল যে ৰেজাউল কৰিমক দলৰ পৰা উলিয়াই দিব। এতিয়া নিজে পদত্যাগ কৰি ৰেজাউল কৰিম হিৰো হৈ গ'ল। এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰেজাউল কৰিমক বহিষ্কাৰ কৰিবলৈ সাহস নহ'ল গৌৰৱ গগৈ। গুৰুত্বপূৰ্ণ খবৰ, কৰিব লাগিছিল বহিষ্কাৰ, কিন্তু ৰেজাউলে নিজে পদত্যাগ কৰিলে। ৰেজাউল কৰিমক কংগ্ৰেছৰ পৰা ধাক্কা মাৰি উলিয়াই দিব লাগিছিল। ৰেজাউল কৰিমক কংগ্ৰেছৰ পৰা ধাক্কা মাৰি উলিয়াই দিব লাগিছিল, মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পদত্যাগ কৰি হিৰোহে হ'ল ৰেজাউল কৰিম চৰকাৰ। কোনোবাই যদি মোৰ হৈ কাম কৰে মই ভালহে পাম। কংগ্ৰেছৰ বহু মানুহে মোৰ হৈ কাম কৰে, এই মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আমি জনাই আছো সন্ধিয়াৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যত জোকাৰি যোৱা এক ভয়ংকৰ ৰেল দুৰ্ঘটনা আজি সংঘটিত হৈছে, য'ত 22 জনৰো অধিক লোকৰ মৃত্যু হৈছে। এটা বিশেষ ডাঙৰ খবৰ, থাইলেণ্ডৰ বেংককত ভয়ংকৰ ৰেল দুৰ্ঘটনা সংঘটিত হৈছে, য'ত 22 গৰাকীকৈ লোকৰ মৃত্যু হৈছে। চলন্ত ট্ৰেইনৰ ওপৰত পৰিছে নিৰ্মাণ কাৰ্যত ব্যৱহৃত ক্ৰেইন। 22 জনৰো অধিক লোকৰ মৃত্যু হৈছে বুলি ইতিমধ্যে জানিব পৰা গৈছে। গুৰুত্বপূৰ্ণ খবৰ, 22 গৰাকীকৈ লোকৰ মৃত্যু হৈছে, 83 জন যাত্ৰী আহত হৈছে। দেশ জোকাৰি যোৱা এটা খবৰ, 8 জনৰ অৱস্থা সংকটজনক বুলি ইতিমধ্যে জানিব পৰা গৈছে। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। 83 জন যাত্ৰী আহত হৈছে, 8 জনৰ অৱস্থা সংকটজনক। এতিয়া আবদ্ধ হৈ আছে বহু লোক, ঘটনাস্থলীত এতিয়া বহু লোক আবদ্ধ হৈ আছে বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাৰ সময়ত ৰেলখনত আছিল প্ৰায় 195 জন যাত্ৰী। দুৰ্ঘটনাৰ সময়ত 195 জন যাত্ৰী আছিল ৰেলখনত। অব্যাহত আছে ইতিমধ্যে উদ্ধাৰ অভিযান। বাঢ়ি আছে মৃতকৰ সংখ্যা। সম্পূৰ্ণ তদন্তৰ নিৰ্দেশ দিছে থাইলেণ্ডৰ চৰকাৰে। থাইলেণ্ডত বেংককত এই দেশ জোকাৰি যোৱা ভয়ংকৰ ৰেল দুৰ্ঘটনা সংঘটিত হৈছে। আগবাঢ়িছো আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰ। জুবিন গাৰ্গৰ মৃত্যু স্বাভাৱিক আছিল, লাইফ জেকেট নিপিন্ধাৰ বাবে আৰু অত্যাধিক মদ্যপান কৰাৰ বাবে মৃত্যু হৈছিল জুবিন গাৰ্গৰ। শেহতীয়া খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। জুবিন গাৰ্গৰ মৃত্যু স্বাভাৱিক আছিল, পানীত ডুবি মৃত্যু হৈছিল জুবিন গাৰ্গৰ। শেহতীয়া তথ্য ওলাই পৰিছে। জুবিন গাৰ্গৰ মৃত্যু স্বাভাৱিক আছিল, পানীত পৰি মৃত্যু হৈছিল জুবিন গাৰ্গৰ। লাইফ জেকেট নিপিন্ধাৰ বাবেই প্ৰাণ গৈছে জুবিন গাৰ্গৰ। এটা বিগ ব্ৰেকিং এই মুহূৰ্তত, অত্যাধিক মদ্যপান কৰাৰ বাবেই মৃত্যু হৈছিল জুবিন গাৰ্গৰ। আদালতত তথ্য জমা দিছে ছিংগাপুৰ আৰক্ষীয়ে। তথ্য ওলাই পৰিছে এই মুহূৰ্তত। ছিংগাপুৰ আদালতত আজিৰে পৰা আৰম্ভ জুবিন গাৰ্গৰ শুনানি। গুৰুত্বপূৰ্ণ খবৰ, আৰক্ষী আদালতত দাখিল কৰিছে তদন্তৰ প্ৰতিবেদন। প্ৰতিবেদনত জুবিন গাৰ্গৰ মৃত্যু স্বাভাৱিক বুলি উল্লেখ হৈছে। জনাই আছো সন্ধিয়াৰ পৰৱৰ্তী ডাঙৰ খবৰ। মাঘ বিহুৰ মৎস্য চিকাৰক লৈ কাজিৰঙাত উত্তপ্ত পৰিস্থিতিৰ সূচনা হৈছে, য'ত 2 জন লোকক প্ৰহাৰ কৰা হৈছে। এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। মাঘ বিহুৰ মৎস্য চিকাৰক লৈ কাজিৰঙাত উত্তপ্ত পৰিস্থিতি। মৎস্য চিকাৰ কৰিবলৈ অহা 2 জন লোকক প্ৰহাৰ কৰা হৈছে। আজিৰ দিনটোত 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ প্ৰতিবাদী ৰাইজৰ। হালদিবাৰীত বন বিভাগ আৰক্ষীৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ। গুৰুত্বপূৰ্ণ খবৰ, হালদিবাৰীত বন বিভাগ আৰু আৰক্ষীৰ মাজত ৰাইজৰ তীব্ৰ প্ৰতিবাদ। মাঘ বিহুৰ মৎস্য চিকাৰক লৈ কাজিৰঙাত উত্তপ্ত পৰিস্থিতিৰ সূচনা হৈছে। সন্ধিয়াৰ পৰৱৰ্তী ডাঙৰ খবৰ এই মুহূৰ্তত। বিজেপি নেতা মিণ্টু গগৈৰ স্কৰপিঅ'ৰ খুন্দাত প্ৰাণ গৈছে 2 গৰাকীকৈ লোকৰ, আহত হৈছে 3 গৰাকী লোক। এটা ডাঙৰ খবৰ এই মুহূৰ্তত। বিজেপি নেতা মিণ্টু গগৈয়ে মহতিয়াই নিছে 5 জনকৈ লোকক। ভোগালী বিহুৰ দিনাই ৰাজ্যত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে। তিয়কৰ হাঁহচৰা দিহিঙীয়া গাঁৱত এই দুৰ্ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে। ভয়ংকৰ দুৰ্ঘটনাত থিতাতে নিহত হৈছে 2 জনকৈ যুৱক, গুৰুতৰভাৱে আহত হৈছে 3 জনকৈ যুৱক। এই মুহূৰ্তত ৰাজপথত স্কৰপিঅ' বাহনে মহতিয়াই নিছে 28 গৰাকীকৈ লোকক। আহতসকলক যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে বুলি জানিব পৰা গৈছে। নিহত যুৱক 2জন হৈছে অভিজিত ফুকন আৰু অমৃত গগৈ।
আহত যুৱক তিনিজন প্ৰাণজিৎ গগৈ, মানস গগৈ আৰু পুনাকন বুলি ইতিমধ্যে চিনাক্তকৰণ কৰা হৈছে। দুৰ্ঘটনা সংঘটিত কৰা গাড়ীখনৰ নম্বৰ হৈছে AS03AN9141। আদা খবৰ হৈছে মাঘ বিহুৰ দিনাই চিৰাঙত অঘটন। এইবাৰ চিৰাঙৰ বিজনীত ৰেলৰ খুন্দাত নিহত হৈছে এজন বৃদ্ধ। নামনিমুৱা মালবাহী ৰেলে মহতিয়াই নিছে বৃদ্ধগৰাকীক। ৰেলৰ খুন্দাত থিতাতে প্ৰাণ হেৰুৱাইছে বৃদ্ধগৰাকীয়ে। এই পৰ্যন্ত জানিব পৰা হোৱা নাই নিহত বৃদ্ধগৰাকীৰ পৰিচয়। আন এটা খবৰ হৈছে অসমৰ উন্নয়নৰ বাবে বিশ্ব বেংকৰ ঐতিহাসিক ঘোষণা। $680 মিলিয়ন বৃহৎ পেকেজত এইবাৰ অনুমোদন। অসমৰ সৰ্বাংগীন বিকাশৰ দিশত এক নতুন মাত্ৰা প্ৰদান কৰি বিশ্ব বেংকে ৰাজ্যখনৰ বাবে $680 মিলিয়ন এক বৃহৎ সাহায্য পেকেজত অনুমোদন জনাইছে। এই বিশাল ধনৰাশিৰ জৰিয়তে অসমত জলবায়ু পৰিৱৰ্তনৰ প্ৰত্যাহ্বান নেওচিব পৰা আন্তঃগাঁথনি নিৰ্মাণ, বিদ্যালয় শিক্ষাৰ মানদণ্ড বৃদ্ধি আৰু চৰকাৰী শাসন ব্যৱস্থা অধিক শক্তিশালী কৰাৰ বাবে তিনিটাকৈ গুৰুত্বপূৰ্ণ প্ৰকল্প ৰূপায়ণ কৰা হৈছে। বিশ্ব বেংকৰ কাৰ্যবাহী সঞ্চালক মণ্ডলীয়ে গ্ৰহণ কৰা এই সিদ্ধান্তই ৰাজ্যখনৰ যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ লগতে প্ৰায় 40 লাখতকৈও অধিক শিক্ষাৰ্থী আৰু যুৱক যুৱতীক ভৱিষ্যতৰ কৰ্মসংস্থাপনৰ বাবে দক্ষ কৰি তুলিব বুলি আশা কৰা হৈছে। এই সাহায্য পেকেজৰ এটা অংশ অৰ্থাৎ $350 মিলিয়ন ব্যয় কৰা হ'ব অসমৰ পাহাৰীয়া আৰু জনজাতীয় অঞ্চলসমূহৰ পথ যোগাযোগ উন্নত কৰাৰ বাবে। এই প্ৰকল্পৰ অধীনত বিশেষকৈ দুৰ্গম অঞ্চলবোৰত এনেকুৱা পথ নিৰ্মাণ কৰা হ'ব যিবোৰ প্ৰাকৃতিক দুৰ্যোগ বা অতিপাত বৰষুণৰ দৰে পৰিস্থিতিটো অটুট ৰাখিব। ইয়াৰ ফলত প্ৰায় 1.90 লাখ লোক পোনপটীয়াকৈ উপকৃত হ'ব আৰু তেওঁলোকৰ যাতায়াতৰ সময় বহুখিনি কমি যাব। এই পথসমূহৰ কাষত আধুনিক পৰিবহণ কেন্দ্ৰ নিৰ্মাণ কৰাৰ লগতে ট্ৰাক, বাছ আৰু বৈদ্যুতিক বাহন চাৰ্জ কৰাৰ ব্যৱস্থা ৰখা হ'ব, যাৰ ফলত প্ৰায় 50,000 যুৱক যুৱতীৰ বাবে সংস্থাপনৰ নতুন সুযোগ সৃষ্টি কৰা হ'ব। শিক্ষা খণ্ডৰ উন্নয়নৰ বাবে এই পেকেজৰ পৰা $250 মিলিয়ন আবণ্টন দিয়া হৈছে। ইয়াৰ জৰিয়তে ৰাজ্যৰ 20 লাখতকৈ অধিক প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ লগতে 10 পৰা 19 বছৰ বয়সৰ প্ৰায় 20 লাখ কিশোৰীক জীৱনশৈলীৰ শিক্ষা আৰু ভৱিষ্যতৰ সংস্থাপনৰ বাবে প্ৰশিক্ষণ দিয়া হ'ব। বিশেষকৈ বানপানী বা বতৰৰ প্ৰতিকূল অৱস্থাতো যাতে ল'ৰা ছোৱালীবোৰৰ পঢ়া শুনা বন্ধ নহয় তাৰ বাবে জলবায়ু সহনশীল বিদ্যালয় গৃহ নিৰ্মাণ কৰা হ'ব। লগতে পাঠ্যক্ৰমবোৰ অধিক আধুনিক কৰি তোলা হ'ব যাতে শিক্ষাৰ্থীসকলে আধুনিক যুৱ সমাজৰ প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কৰিব পাৰে। ইফালে চৰকাৰী প্ৰশাসন আৰু ৰাজহুৱা সেৱা প্ৰদান ব্যৱস্থাটোক অধিক ক্ষীপ্ৰ কৰিবলৈ $80 মিলিয়ন ব্যয় কৰা হ'ব। ইয়াৰ মূল লক্ষ্য হৈছে ৰাজ্যৰ বিত্তীয় ব্যৱস্থাপনা আৰু তথ্য সংগ্ৰহৰ পদ্ধতিটো উন্নত কৰা যাতে সাধাৰণ জনতাই চৰকাৰী আঁচনিসমূহৰ সুবিধা সহজতে লাভ কৰিব পাৰে। এই তিনিওটা প্ৰকল্পৰ বাবে ধাৰ লোৱা ধন পৰিশোধৰ বাবে অসম চৰকাৰে 16 বছৰ সময় লাভ কৰিব আৰু ইয়াৰ প্ৰথম 3 বছৰত কোনো ধন ঘূৰাব নালাগে। বিশ্ব বেংকৰ ভাৰতৰ কাৰ্যবাহী সঞ্চালক পাল পচিৰ মতে এই বিনিয়োগে অসমৰ দৰে এক সম্ভাৱনাপূৰ্ণ অঞ্চলত ব্যক্তিগত খণ্ডৰ বিকাশ আৰু দীৰ্ঘম্যাদী সমৃদ্ধিৰ পথ প্ৰশস্ত কৰিব। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে অসম আৰক্ষীত বৃহৎ ৰদবদল। এইবাৰ 16 জন শীৰ্ষ বিষয়াক নতুন দায়িত্ব প্ৰদান কৰা হৈছে। অসম আৰক্ষীৰ প্ৰশাসনীয় ব্যৱস্থাত এক বৃহৎ ৰদবদল ঘটাই ৰাজ্য চৰকাৰৰ গৃহ বিভাগে একেলগে 18 জন জ্যেষ্ঠ আৰক্ষী বিষয়াক বদলি কৰিছে। সোমবাৰে জাৰি কৰা এক চৰকাৰী নিৰ্দেশনা অনুসৰি এইসকল বিষয়াৰ ভিতৰত 4 জন IPS আৰু 14 জন IPS পৰ্যায়ৰ বিষয়া আছে। এই সালসলনিৰ অংশ হিচাপে ডিমা হাছাওৰ 5ম অসম আৰক্ষী বাহিনীৰ কামাণ্ডেণ্ট দীনেশ কুমাৰক পশ্চিম কাৰ্বি আংলঙৰ আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি দিয়া হৈছে। ইফালে মুখ্যমন্ত্ৰীৰ নিৰাপত্তা শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকক নিশান্ত সৌৰভক পদোন্নতি দি গুৱাহাটী আৰক্ষী আয়ুক্তালয়ৰ সীমান্ত শাখাৰ উপ আৰক্ষী উপায়ুক্ত হিচাপে বদলীকৰণ কৰা হৈছে।
আনহাতে তৰ্ক আৰু দুৰ্নীতি নিবাৰক শাখাৰ অতিৰিক্ত আৰক্ষী সঞ্চালক আঞ্চল চৌহানক বৰপেটাৰ হাউলিস্থিত 28 নম্বৰ অসম আৰক্ষী বাহিনীৰ কামাণ্ডেণ্ট হিচাপে দায়িত্ব দিয়া হৈছে। নগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ইয়াংচেন ডমা ভুটিয়াক পদোন্নতি দি গুৱাহাটীৰ উলুবাৰীস্থিত অসম আৰক্ষীৰ ক্ৰীড়া আৰু এপি শাখাৰ সহকাৰী আৰক্ষী মহাপৰিদৰ্শক হিচাপে নিযুক্তি দিয়া হৈছে। ইয়াৰ উপৰিও পশ্চিম কাৰ্বি আংলঙৰ আৰক্ষী অধীক্ষক বলিন দেউৰীক বশিষ্ঠৰ বন সুৰক্ষা বাহিনীৰ কামাণ্ডেণ্ট হিচাপে বদলীকৰণ কৰা হৈছে। একেদৰে শিৱসাগৰৰ লিগিৰি পুখুৰীৰ 25 নম্বৰ বাহিনীৰ কামাণ্ডেণ্ট মৃণাল তালুকদাৰক লখিমপুৰৰ লীলাবাৰীস্থিত 13 নম্বৰ বাহিনীৰ দায়িত্ব অৰ্পণ কৰা হৈছে। এই নিৰ্দেশনা অনুসৰি ডক্টৰ আব্দুল কাদিৰ আৰিফক CIDৰ নাৰ্কোটিক নিয়ন্ত্ৰণ শাখাৰ আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি দিয়া হৈছে। নিৰুপম হাজৰিকা গুৱাহাটী আৰক্ষী আয়ুক্তালয়ৰ প্ৰশাসন শাখাৰ উপ আৰক্ষী আয়ুক্ত হিচাপে বদলীকৰণ কৰা হৈছে। ইফালে অৰিন্দিতা গগৈক শাখাৰ সহকাৰী আৰক্ষী মহাপৰিদৰ্শক হিচাপে নতুন দায়িত্ব দিয়া হৈছে। আনহাতে গুৱাহাটীৰ উপ আৰক্ষী আয়ুক্ত ইমদাদ আলীক শিৱসাগৰৰ 25 নম্বৰ বাহিনীৰ কামাণ্ডেণ্ট হিচাপে বদলীকৰণ কৰা হৈছে। বঙাইগাঁৱৰ কামাণ্ডেণ্ট হিৰণ্য বৰ্মনক নলবাৰীৰ 14 নম্বৰ বাহিনীৰ দায়িত্ব দিয়াৰ বিপৰীতেই নলবাৰীৰ কামাণ্ডেণ্ট পেট্ৰিক ৰংহাঙক নগাঁৱৰ 9 নম্বৰ বাহিনীলৈ বদলি কৰা হৈছে। প্ৰশাসনিক সুৰক্ষাৰ বাবে এই সালসলনিত সত্যৰঞ্জন শইকীয়াক দেৰগাঁৱৰ RTSৰ কামাণ্ডেণ্ট হিচাপে দায়িত্ব দিয়া হৈছে আৰু ডক্টৰ ৰুবুল গগৈক বাক্সাৰ 24 নম্বৰ বাহিনীৰ কামাণ্ডেণ্ট হিচাপে বদলীকৰণ কৰা হৈছে। একেদৰে মুকুট ৰাভাক বঙাইগাঁৱৰ 8ম বাহিনীৰ কামাণ্ডেণ্ট হিচাপে নিযুক্তি দিয়া হৈছে আৰু লখিমপুৰৰ 13 নম্বৰ বাহিনীৰ পৰা দেৱাশিষ শৰ্মাক যমুনামুখৰ 12 নম্বৰ বাহিনীলৈ বদলীকৰণ কৰা হৈছে।